ডুমডুমাত 4টাকৈ পথৰ আধাৰশিলা স্থাপন কেবিনেট মন্ত্ৰী ৰূপেশ গোৱালাৰ কেইবাজনৰো বিজেপি যোগদান অসম চৰকাৰৰ শ্ৰমিক কল্যাণ জনজাতি আদিবাসী কল্যাণ আৰু গৃহ বিভাগৰ কেবিনেট মন্ত্ৰী ৰূপেশ গোৱালাই আজি নিজ সমষ্টি ডুমডুমাত 4টাকৈ পথৰ আধাৰশিলা স্থাপন কৰে লোক নিৰ্মাণ বিভাগৰ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ অধীনৰ ডুমডুমাৰ ওপৰতলাপ শিৱ মন্দিৰ 115 নং তালাপ বাইপাছৰ পৰা সুদানা সিং পথ ডাঙৰি চাবাগিছাৰ পৰা সত্ৰহনা দোকান ব্লেক লাইন পথ আৰু তালাপ হেমন্ত ভূমিজৰ ঘৰৰ পৰা শিৱ মন্দিৰলৈকে নিৰ্মাণ হ'বলগীয়া পথ কেইটাৰ আধাৰশিলা স্থাপন কৰা হয় শুভ আধাৰশিলা অনুষ্ঠানত বহুকেইজন বিশিষ্ট ব্যক্তি বিজেপিৰ নেতা কৰ্মী অঞ্চল কেইটাৰ ৰাইজ উপস্থিত থকা দেখা যায় উল্লেখ্য যে ডাঙৰিত কংগ্ৰেছ আশা আটছাৰ কেইবাজনো নেতা কৰ্মী আজি মন্ত্ৰী ৰূপেশ গোৱালাৰ উপস্থিতিত বিজেপিত যোগদান কৰে ডুমডুমাৰ পৰা প্ৰতিবেদন খুব ভাল লাগিছে আৰু যিসকল আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে তেওঁলোক সঁচাকৈ সমাজৰ বিভিন্ন ক্ষেত্ৰত ভাল কাম কৰি থকা ব্যক্তি আছিল আৰু তেওঁলোকে আজি ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ আমাৰ দেশৰ নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি আকৰ্ষিত হয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি আকৰ্ষিত হয় তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিবলৈ আগবাঢ়ি আহিছে গতিকে তেখেতসকলক আদৰণি জনাইছোঁ আৰু তেখেতসকলৰ আগমনে আমাৰ ভাৰতীয় জনতা পাৰ্টিক আগন্তুক দিনত আৰু অধিক শক্তিশালী কৰিব আমাৰ সংগঠন আৰু অধিক শক্তিশালী হ'ব আৰু আমি ভালদৰে ৰাইজক সেৱা আগবঢ়াই যাবলৈ সক্ষম হ'ম আজি দিনবোৰ জানে কি কাজ আছে আজি আমাৰ কেইবাটাও ৰাস্তাৰ আধাৰশিলা আছে ৰঙাজান গাঁও পঞ্চায়ত অঞ্চলত আৰু আজি প্ৰথমটো এতিয়া আধাৰশিলা স্থাপন কৰিলোঁ ইয়াৰ পিছত আৰু 4টা আধাৰশিলা আছে আৰু মই ভাবোঁ এই ৰাস্তাবিলাকৰ নিৰ্মাণৰ যোগেদি আমি ৰঙাজান গাঁও পঞ্চায়তখন যিটো বহুত দিনৰ পৰা বহু অৱহেলিত হৈ আছিল আমি পৰ্যায়ক্ৰমে আগবঢ়াই লৈ যাবৰ কাৰণে যি প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ সেই ক্ষেত্ৰত আজিৰ আধাৰশিলাই এক নতুন মাত্ৰা প্ৰদান কৰিব শদিয়া ডুমডুমা সমষ্টি এখন ৰাস্তা দলমেট আছে ইতিমধ্যে আপুনি ঘোষণা কৰিছে কেতিয়াবা টেণ্ডাৰ হৈ গ'ল আমি শদিয়া সমষ্টিৰ সন্মানীয় বিধায়ক ডাঙৰীয়াৰ লগত মিলাই এটা দিন আমি ঠিক কৰি আধাৰশিলা স্থাপন কৰিম কাম ইতিমধ্যে আৰম্ভ হোৱাৰ পথতে আছে গতিকে আমি এদিন আধাৰশিলা স্থাপন কৰিম আনন্দিত লাগিছে আজি যোগদান কৰি কাৰণ আমি বিজেপি দলৰ মানে কাম কাজবোৰ চাই আকৃষ্ট হৈছোঁ আৰু প্ৰধানমন্ত্ৰীৰ নেতৃত্বত বিজেপি চৰকাৰখন চলি আছে আৰু বিজেপি চৰকাৰৰ কাম কাজখিনি চাই খুবেই আনন্দিত হৈছোঁ আৰু আকৃষ্ট হৈ কিনে আজি ভাৰতীয় জনতা পাৰ্টিৰ দলত যোগদান কৰিছোঁ কি ক'ব আপোনালোকৰ মাজত এখন ৰাস্তা আধাৰশিলা কৰিলে আজি আমাৰ যিখন ৰাস্তা হৈছে বহুত সমস্যা হৈছিলে কিন্তু আজি ৰাস্তাখন আধাৰশিলা হ'ল আমি খুবেই আনন্দিত আৰু আমাৰ ডাঙৰি বাগান এইটো নুনিয়ামাটি বজাৰ লাইন চেঙেলি নগাঁও মানুহৰ অহা যোৱা মেইন ৰাস্তা আজি আধাৰশিলা হ'ল খুব আনন্দিত হিচাপে কি ক'ব মন্ত্ৰী ডাঙৰীয়া আমি ৰূপেশ গোৱালা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত আৰু সুন্দৰকৈ কাম কৰিব বুলি আমি আশাবাদী কৰিছোঁ